অস্তগত তেজাজক শ্ৰীৰাম বৈকুণ্ঠ কৰিলে মই তোমাক আলোচনাৰ বাবে আলোচনা কৰাটো বিষ্ণুৰ অংশ পৃথিৱীত নথকাৰ বাবে অসুৰৰ অত্যাচাৰ সমানে বাহিৰ কৰিছে মুদ্ৰাৰ ইয়াৰে পৰিত্ৰাণ পাবৰ বাবে তুমি পৃথিবীর ধৈর্যতা শান্তি স্থাপন ঘর গেছে এ মোর অভিনয় করিল বাবা পৃথিবীর অত্যাচার অনাচার দেখি অসহন বেদনা লৈ অন্তৰত আউলি বাউলি বেশে আহে ও ধৰিত্ৰী আপোনাৰ চৰণ নিবে নিব পৃথিৱীৰ সকলো বৃত্তান্ত স্থিরপক্ষে থাকাতে আরো পূর্ণকাল আরোপে ভূভার করে তার আগে যাওক লক্ষ্মী গতারত লক্ষ্মী হয়ে পৃথিবীতে রাধা নামে ধরিব অভিমন্যু নামে
ৰাধা কৰিব ইশ বাছনি তুমি মাত্ৰ থাকিবা ভক্ত হয়গ্ৰে প্ৰভু যোৱা তুমি মোৰ হৈ যুগময় জনাব সংবাদ মাথো হৈ থাকি কি সময় যোগদান কৰিছে মোৰ আঁচনি ৰাধা নমী জন্মময় ধৰি পৃথিৱী অভিমন্যুৰ পত্নী সৌতদী কিদৰে ৰব মোৰ সতীত্ব প্ৰভু কিয় বাৰু চালনাৰ বিমূৰত পেলাইছা লক্ষী হরে রাম কিয় আজি হাঁহিৰ বিজুৰী মহাৰাণী সখীৰ আজি কি হ'ল আহিবৰে পৰা কাকোৱে মতা নাই আপুনি কিবা ক'লে সখীৰ বিষয়ে সখীহে জানে ময়ো জানো কেনেকৈ মইতো সখী নহওঁ মইও কোনো দিনে কাণ কথা এই মোৰ অভ্যাসৰ বাহিৰত বাই ৰবাচোন শুনি চাওঁ তোমাৰ আজি কি হ'ল তুমি আজি মহিৰৰ পানীৰ দৰে কিবা যেন ডাঙৰ চিন্তাত পৰিছা আজি পুৱাৰে পৰা তোমাৰ অন্য মনস্কতা লক্ষ্য কৰি আহিছোঁ
বিশেষ কাৰণ একো নাই যোৱা ৰাতি এটি সপোন দেখিছে সেইবাবেহে মনটো ভাল লগা নাই ৰাজকোৰত দেখিছিলা নহয় জানো সেইবাবেহে তেনেহ'লে সখী কোনোবা চিত্ৰকাৰকক মাতি আনি চিত্ৰ অঁকাব লাগিব তেতিয়াহে কথা কৰিব তোমালোকে কেৱল আমালহে বুজি পোৱা মানুহৰ মন যে সদায় একেদৰেই নাথাকে তাত তোমালোকে মুঠেই বুজি নোপোৱা আৰু কমিলা তোমালোকৰ চিপতিবোৰ বাদ দিয়া আইদেউ মোৰ আগত কোৱাচোন তোমাৰ সেই সপোন কেনেধৰণৰ আছিল সকলোবোৰ ঘটনা মনত নাই যদিও যি আছে কওঁ শুন দাদাই কিন্তু মোকেদি সুন্দৰ ৰাজ আভৰণানী নিজে গাত পিন্ধাই দিয়ে আৰু সেই আভৰণ পিন্ধাৰ লগে লগে মোৰ গোটেই গা পুৰণি উঠে লগে লগে জগতখন আন্ধাৰ হৈ ভীষণ প্ৰলয়ৰ সৃষ্টি হয় তেনেধৰণৰ বজ্ৰপাত শিলাবৃষ্টি উল্কাপাতৰ সৃষ্টি হয় আৰু প্ৰলয়ংকাৰীৰ মাজত দাদাই এটা কদাকাৰ ৰূপ লৈ মোৰ গৰুবাৰ বাবে খেতি কৰে আৰু মই সেই মুক্তিৰ ভয়ত এটি গহ্বৰত সোমাই পৰো তাত মই জানিব পাৰিম মই হেনো বিবাহিকা লগত মোৰ স্বামী তেতিয়া আমি দুজনে সেই মুক্তিৰ ভয়ত ভগৱানক প্ৰাৰ্থনা কৰোঁ তেতিয়া বহু দূৰৰ পৰা এটি পোহৰৰ ৰশ্মি ক্ৰমান্বয়ে ভাহি আহি মোৰ গাত লীন হয় লগতে জগতখন পোহৰ হৈ পৰে আৰু সেই গছটি এটি দেৱ মন্দিৰত পৰিণত হয় আৰু সেই পোহৰৰ মাজত দেখা পালো দাদাৰ চিহ্নহে মাটিত বাগৰি পৰি আছে মন্দিৰত বহুতো খেলি মেলি দেখিছিলো যদিও মনত নাই মানুহ নিৰ্যাত থাকোঁ গাৰ কাপোৰ অখণ্ডত অৱস্থাত থাকিলে বহু খেলি মেলি সপোন দেখা যায় তেনে সপোনৰ কোনো ন্যায় নাই মই ভাবোঁ তেনে সপোনৰ সপোন এই বিশ্বাসী সপোন সপোনৰ মতে বিয়াৰ দিন সোনকালে ঠিক হ'ব লাগে বাকীখিনি সপোন কেনেদৰে ফলিয়াই তিথিৰ লগত আলোচনা কৰিলে গম পোৱা যাব ইমান বিশ্বাস কৰেনে আহা ভুকি শুনাছা সেইফালে কোৱা হঠাতে উদ্যানত কিয় বাঢ়ি কিয় ইমান সোনকালে আজি আমার সঁচানে সঁচানে মহাৰাজ সঁচাই মই ডুপ্লিকেটৰ পাহৰি যোনটো কোৱাৰ কথা নে মই কৈ থকাৰ বাবে আপুনি ঠাট্টা কৰিছে ঠাট্টা নহয় রানী তেন্তে ধৰা নকৰোঁ কিয়নো ভাল পাম মই যাম কাৰেঙত মহারাজ মই আকৌ কিয় আজি ক'ব থাকিব লাগে বিবাহৰ গন্ধ ইছ কৈছোহে পুলিচৰ পাই
সাবধান মহারাজ কঙ্কর আগমন। মহাৰাজ বহুতে দৈব্যকে আগবঢ়াবলৈ কোন যাব? কিয় মই যাওঁ, মই নিজে যাওঁ। ভালো কিন্তু মহাৰাজ অশ্বিনী সাজু হৈ মোৰ ৰথ মহল হয় মহাৰাজ, সকলোবোৰ সুসজ্জিত হৈ আছে। বেশ আজি মই নিজে হৈ ৰথৰ সাৰথি বহুদেৱ তুলিও কিক থৈ আহিম লগুণৰ আজ মতিয়া বজোৱা জনা বজোৱা বজোৱা দন্তপে সংসন্তা এই দিনিক পাই জয় মহারাজ কংখর, জয় মহারাজ কংখর, জয় মহারাজ কংখর। নকল দিবি হয় আজ তোর অতি কুপতি কালি তোরে বিদায় বেলা কিরতি হয় আসলোর ধন রত্ন অসহ্য বিভূতি সকল উপর দিব পারত কিন্তু আয় আজ রে তোর বিদায় বেলা দেশ ভাই হিয়া ভরা আর হিবা ওদের শির প্রতিব্রতা ওদের তৈ শির যুগমিয়া মহারাজি হে ঐচরুক দুঃখিত হয়ে জগতার ভূমে পার হয়ে যায় অপরিচিত হয়ে নিপাসে সুগন্ধি সন্দন বরসে বিশেষ ব্যবস্থা ওরা এবে তোমার দুজন রথ বই নিজে শোনা
中で今ともる者のদুর্বলতা মনৰ বিধান গোলাপতে গোলপনি দৈব সাবধান কংস, যে দৈবকীর বিয়া পাতি মহাসমারোহে আপন পাহরা আজি মূর্খ কংস তই সেনে সহজে খনিটোৰ সেই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অমূল্য কৰে। চিন্তুৰ দুৰন্ত অসুৰ সমূহ চাপি আহে দিনে দিনে, তাৰেই আজি এয়া অপূৰ্ব সূচনা, তাৰেই আজি এয়া অপূৰ্ব সূচনা। অতি মরদ পরিষদে ছোট্টদের আগুন পাখরা হয়ে আনন্দতে আছে বই অপরিশোধিত রে ভূত ভবিষ্যৎ অবধান করে দিছে আকাশবাণীরে ওরাই দিছে আমার অন্তর পরিচয় আমাকে তো আমাকে তো ওরা বিজুলি থেকে আনন্দ রুদ্র প্রভা ওরা glory Indra Indra Antu hokarati Akkara Chakke Jodhapur Baka! Are Veer Suramani! মহানগরে নেই হত্যা করা ধ্বংস করা দুর্বার গতিতে মহারাজ অনিয়ম তখন সাথে তুরন্তে অনাই মেনে দিও মহারাজ মেনে দিয়ে চুলে চুলে রাজাসাগর আনন্দ রুক্ষ অজ্ঞাতি ধ্বংসর মহা নতুন বেতির স্নেহর খুনি দৈবকী ভবিষ্যৎ ভাগ্যর বিভোর বানপতি দুজনে পরিণত হয় জীবিলন এই মিলন বান্ধুদের বান্ধি দিল এই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে অন্তৰমূলক ভাৰতীয় নন্দ কৰিলে প্ৰধান আৰু আজি সুন্দৰ গীত কৰিবা অমৃত গৰথি বেশ বেশ এই সব অসামান্যতা কিন্তু বংশৰ মৰণ জানো মমতা যত মানে
নিখৰ কিছু সকলোটি এই মুহূৰ্ততে অবন্ধৰ ডাক্তাকাটি এই সুদনীয়াই অৰ্ঘ্যতে দৈবকী ভৰি ফিৰছে ভক্ত হব খুদাব মৃত্যুৰ দ্বাৰ অমেনা ৰুদ্ধ কৰি দিবা বসুদে কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আছে কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা সময়তে ৰজা হৈ ৰাজ্যত মন্ত্ৰীয়ে মানৱ নমস্য কলংক হাৰিছে জনকীয় পিছাচি নাই তোৰ কোনো অপৰাধ অপৰাধী ৰূপে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলোৰে সংসাৰ হে ই কোৱা মুখতে কোনে জানে তোমার বীরত্ব এই বংশর শক্তি এই মূর্খার পরিচাল শক্তি হয় অগ্রতর মরণর নাম নদীর পর ভাত্তই গরির ধারা কিন্তু অনপেলা থেকে পিছাচ্ছি ঘুরে রুদম অরণ্য রুদম হাতে হাতে মেরা পাপিয়া মহারাজ ঘোরালিয়া কালো কিন্তু আজি নৃত্য আছে মহারাজ কিন্তু মহারাজ নৃত্য গীতৰ আয়োজন আৰম্ভ কৰা হয় মহারাজ
চৌধুরী
এই ডাক্তৰলৈ দেখা আমাৰ কাৰণে কিয় ইমান চিন্তা কৰা? আমাৰতো আগতে দিন হ'ব নোৱাৰে। ক'তনো কষ্ট কৰিব? বাৰু আজিৰ পৰা আমি সোনকালে ঘৰলৈ আমাৰ কাৰণে কিয় ইমান চিন্তা কৰা? আমাৰ কোনো বিপদ বিঘিনি হ'ব নোৱাৰে, হ'লেও অনিষ্ট কৰিব নোৱাৰে। বাৰু আজিৰ পৰা আমি সোনকালে ঘূৰি আহিম।
जाएंगे
প্ৰিয়তম বন্ধু যোৱাটোলৈ চাৰি অভিমন্যুৰ দিহে ময়ো যাওঁ নন্দৰাজৰ দিহে প্ৰিয়তম দিনাৰ জীৱনলৈ চমকে পৰালে যদিও বা বিশেষ চৰ্তবে নাৰীৰ হৃদয়ৰ কথা নুবুজাও যোৱাগৈ তুমি যাওঁগৈ মই প্ৰিয়তম Oh,
যমুনারে 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 যমুনা